আত্মনিৰ্ভৰ আঁচনি 2.0 আবেদন কৰিছিল নেকি আপোনালোকে? তেনেহ'লে কিন্তু আজি আপোনাৰ কাৰণে ভাল খবৰ আহি গ'ল। যিসকলে এইবাৰ আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছে, এতিয়া কিন্তু সেইসকলে 7 ফেব্ৰুৱাৰীৰ পৰা ফাৰ্ষ্ট কিস্তিৰ ধন লাভ কৰিব 1 লাখ টকাৰ চেক। এতিয়া যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 আবেদন কৰিছে, যিহেতু অহাকালিৰ পৰা ফাৰ্ষ্ট কিস্তি দিয়া আৰম্ভ হৈ যাব 1 লাখ টকাৰ চেক। এতিয়া কোনসকলে লাভ কৰিব আৰু কোনসকলে লাভ নকৰিব, বা আপোনালোকে কেনেকৈ জানিব যে আপোনালোকৰ নামটো এপ্ৰুভ হৈছে নে হোৱা নাই, বা আপোনালোকে অহাকালি ফাৰ্ষ্ট কিস্তিৰ ধন লাভ কৰিব নে নকৰে, মই আজি এইটো ভিডিঅ'ত আত্মনিৰ্ভৰ আঁচনি 2.0 গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। যদি আপোনালোকে আত্মনিৰ্ভৰ আঁচনি 2.0 আবেদন কৰিছে, তেনেহ'লে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যিসকলে এইবাৰ আত্মনিৰ্ভৰ আঁচনি 2.0 আবেদন কৰিছিল, যিহেতু 7 ফেব্ৰুৱাৰীৰ পৰা 15 ফেব্ৰুৱাৰীলৈকে কাম চলি থাকিব, ফাৰ্ষ্ট কিস্তিৰ ধন দিয়া আৰম্ভ হৈ যাব 7 তাৰিখৰ পৰা। এতিয়া যদি আপোনালোকে আত্মনিৰ্ভৰ আঁচনি 2.0 আবেদন কৰিছে, এতিয়া আপোনালোকৰ নামটো এপ্ৰুভ হৈছে নে হোৱা নাই, বা আপোনালোকে ফাৰ্ষ্ট কিস্তি লাভ কৰিব নে নকৰে, কেনেকৈ জানিব? এতিয়া কিন্তু সকলোৱে লিষ্টটো যাব পৰা নাই যে ভেৰিফাই লিষ্টটো বা মোৰ নামটো ভেৰিফাই হৈছে নে হোৱা নাই, বা কাৰ কাৰ নাম ভেৰিফাই হৈ গ'ল। এতিয়া কিন্তু কোনো আত্মনিৰ্ভৰ আঁচনি 2.0 লিষ্টটো চেক কৰিব পৰা নাই। কেনেকুৱাকৈ আপোনালোকে লিষ্টটো চাব লাগিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই, বা কোনসকলে এইবাৰ লাভ কৰিব। যিসকলে এইবাৰ আত্মনিৰ্ভৰ আঁচনি 2.0 আবেদন কৰিছে, যিসকলৰ নাম এপ্ৰুভ হৈ গ'ল, এতিয়া কিন্তু সেইসকলৰ ফোন নম্বৰত SMS আহি যাব। যিহেতু এইবাৰ ডিষ্ট্ৰিক্ট অনুযায়ী চেকটো বিতৰণ কৰা হ'ব। যিবিলাক ডিষ্ট্ৰিক্টত চেকটো আগত দিয়া হ'ব, বৰ্তমান সেইসকলৰ ফোন নম্বৰত SMS অথবা কল আহি আছে। যদি আপোনালোকৰ নামটো এপ্ৰুভ হৈছে, আপোনালোকে ফাৰ্ষ্ট কিস্তিৰ ধনটো লাভ কৰিব, তেনেহ'লে কিন্তু আপোনালোকৰ ফোন নম্বৰত SMS অথবা কল আহি যাব। যিহেতু আজি লিষ্টটো পাব্লিছ হোৱাৰ কথা আছিল, কিন্তু আজিও লিষ্টটো পাব্লিছ হোৱা নাই। এতিয়া কিন্তু আপোনালোকে লিষ্টটো চাব নোৱাৰিব অনলাইনৰ পৰা। এতিয়া যদি আপোনালোকৰ নামটো ভেৰিফাই হৈছে, তেনেহ'লে কিন্তু এতিয়া আপোনালোকে আপোনাৰ মেছেজটো চাব লাগিব। যিসকলৰ নাম ভেৰিফাই হৈ গ'ল বা এপ্ৰুভ হৈ গৈছে, এতিয়া কিন্তু সেইসকলৰ ফোন নম্বৰত SMS অথবা কল অহা আজিৰ পৰা আৰম্ভ হৈ গৈছে। যিবিলাক ডিষ্ট্ৰিক্টত চেকটো আগত বিতৰণ কৰা হ'ব, বৰ্তমান সেইসকল ফোন নম্বৰত SMS অথবা কল আহি গৈছে। যদি আপোনালোকে আত্মনিৰ্ভৰ আঁচনি 2.0 আবেদন কৰিছে, তেনেহ'লে আপোনালোকে আপোনাৰ মেছেজ ফাইলটো চেক কৰিব, আৰু আপোনালোকৰ যদি নামটো এপ্ৰুভ হৈছে, তেনেহ'লে আপোনালোকে আপোনাৰ সকলো ডকুমেণ্ট ৰেডি কৰি ৰাখি দিয়ক। তাত কিন্তু আপোনালোকৰ SMS-ত ডেটটো আহি যাব, আৰু কোনটো ঠাইত যে আপোনালোকে চেকটো আনিব, তাত কিন্তু সকলো প্ৰচেছ দিয়া থাকিব। সেইকাৰণে যিসকলৰ নাম এপ্ৰুভ হৈছে, সেইসকলৰ ফোন নম্বৰত আজিৰ পৰা SMS অথবা কল অহা আৰম্ভ হৈ গৈছে। যদি আপোনালোকে আবেদন কৰিছে, আপোনাৰ কাৰণে ভাল খবৰ আহি গৈছে। এতিয়া কিন্তু 7 ফেব্ৰুৱাৰীৰ পৰা ফাৰ্ষ্ট কিস্তিৰ ধন পোৱা আৰম্ভ হৈ যাব আত্মনিৰ্ভৰ আঁচনিৰ 2.0। আজি কিন্তু গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। যিসকলৰ নাম এপ্ৰুভ হৈছে, সেইসকলৰ ফোন নম্বৰত SMS আহি যাব। লিষ্টটো কিন্তু আজিও পাব্লিছ হোৱা নাই। এতিয়া আপোনালোকে লিষ্টটো অনলাইনৰ পৰা চাব নোৱাৰিব, যিসকলৰ নাম এপ্ৰুভ হৈ